নহয় কোনোবাই যদি মাৰিব আহে একে গুচাই নাক ভাঙি দিম মুখো ভাঙি দিম সেভ পল্লি কৰি দিম ইয়াত মাৰি পেলাই নমস্কাৰ মই কাকলি আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিহেতু এজনক নিশ্চয় চিনি পাইছে যিজন মহান ব্যক্তিয়ে ইমান ডাঙৰ ডাঙৰ কথাবিলাক কৈছে সেইজনে হৈছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া বিশেষকৈ তেখেতৰ এজন জনপ্ৰতিনিধি হৈ এনেকুৱা কথাবোৰ ক'লে বাৰু কেনেকুৱা লাগে অৱশ্যে তেখেতে এইবিলাক যে কথা কৈছে ইয়াৰ নিশ্চয় আপোনালোকে গুৰিটো গম পাইছে সেয়াই হৈছে যে বৰ্তমান যিহেতু মৰিয়নিত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে সেয়াই হৈছে বিশেষকৈ গিভন বনাঞ্চলক লৈ গিভন অৰণ্যখনৰ তাত যেহেতু আমি হলৌ বান্দৰকে হওক হাতীকে হওক এই সকলোবোৰ আছে আৰু বিশেষকৈ এখন বিখ্যাত হলৌ বান্দৰৰ কাৰণে কিন্তু তাতে এতিয়া এটা পাৰমিশ্যন পাইছে এটা কোম্পানীয়ে তাত ড্ৰিলিঙৰ কাৰণে যিটো খাৰুৱা তেল আছেনে নাই তাত অনুসন্ধান কৰিবৰ কাৰণে তাত যেহেতু অলৰেডি পাৰমিশ্যন পাইছে সেইটো অসম চৰকাৰে ইতিমধ্যে গ্ৰীণ ছিগনেল দি দিছে বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰাও ইতিমধ্যে গ্ৰীণ ছিগনেল আহি গ'ল গতিকে এটা বেলেগৰ কোম্পানী আহি যেহেতু অসমৰ যিটো প্ৰাকৃতিক পৰিৱেশ এনেকৈ ধ্বংস হৈ যোৱাটো কোনেও মানি নলয় নিশ্চয় যেহেতু বৰ্তমান আজি যদি আমি টেম্পাৰেচাৰটো চাওঁ আজিৰ টেম্পাৰেচাৰ যদিও 37 দেখাইছে আমাৰ ইয়াত কিন্তু ফিলিংটো এনেকুৱা হৈছে যেন একদম 50 ডিগ্ৰী মান হ'ল মানে মানুহ ভিতৰত থাকিব নোৱাৰা এটা অৱস্থা আৰু এইটো সময়ত যদি এনেকৈ বনাঞ্চলবোৰ ধ্বংসৰ গৰাহলৈ গুচি যায় তেনেহ'লে আমাৰ চিন্তাৰ বিষয় হয় নে নহয় সঁচাকৈ এতিয়া বৰ্তমান সময়ত কিন্তু বনাঞ্চল ধ্বংসৰ যিটো কাৰ্যসূচী মানে লোৱা দেখা গৈছে সেইটোৱে কিন্তু এটা ডাঙৰ কুৱেশ্যন মাৰ্ক আনি দিয়ে যে আমি অনাগত দিনত কেনেকৈ জীয়াই থাকিব আপোনালোক তদুপৰি ৰূপজ্যোতি কুৰ্মীয়ে আৰু কিছুমান কথা দাঙি ধৰিছে বিশেষকৈ বনাঞ্চলখনক লৈ এই সকলোবোৰ এই ভিডিঅ'টোত দেখিবলৈ পাব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব এইখিনিতে খালি সদায় কোৱাৰ দৰে এটা সৰু ৰিকুৱেষ্ট কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে আৰু ভিডিঅ'বিলাক যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ ইয়াত মাৰি পেলাই যে মই এইটোৱে চকু উঘালাই দিয়া কথা কৈছে থাকিল কথা ৰূপজ্যোতি কুৰ্মী নোম এটা ছিঙিব নোৱাৰে আৰু ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয় কিন্তু ব্ৰাউন বেল্ট একে ঘুচাই নহয় কোনোবাই যদি মাৰিব আহে একে ঘুচাই নাক ভাঙি দিম মুখো ভাঙি দিম সেভ পল্লি কৰি দিম ইয়াত মাৰি পেলাই সেইকাৰণে মোৰ লগত লাগি লাভ নাই থাকিল কথা গিবন আমাৰ হৃদয়ত আছে এই গিবনৰ কিবা এটা ইয়াত গছপুলি উঘালাৰ আগত কোনোবা কোম্পানী যোনে হয়তো আমাৰ ঘৰৰ খুঁটা এটা হিলাব লাগিব এই গিবনক আমি একো কৰিবলৈ নিদিওঁ তহঁতি যে প্ৰতিবাদ কৰিছে আপুনি ক'বলৈ তহঁতক বেয়া লাগিছে তহঁতি যে প্ৰতিবাদ কৰিছিলি এবাৰ এটা গছপুলি ৰুই পাইছ গিবনত ঐ গছপুলি ৰুই পাইছ এটা ফুলৰ পুলি ৰুই পাইছ ইয়াত প্ৰতিবাদ কৰিব আহিছ তহঁতৰ যে নেতাসকল আজি ট্ৰেইনিঙত আজি যে ফচিছে ইয়াৰ পৰা বাচিবৰ কাৰণে এইবোৰ ৰাজনীতি কৰিছ এটা গছপুলি ৰোৱা নাই মৰিনী কেইটামান আছে মই দেখিছোঁ এটা ফুলৰ পুলি ৰুই পোৱা নাই গিবনত পুখুৰী আছে নাই তহঁতি জান জীৱ জন্তু পানী খাবৰ কাৰণে আমি পুখুৰী খান্দি পাইছোঁ এই গিবনত এই গছ আমি ৰুই পাইছোঁ গিবনক লৈ ৰাজনীতি নকৰিবি গিবনত একো হ'বলৈ নিদিওঁ আৰু কোনোৱে নিদিয়ে আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি একে ঘুচাই নাক ভাঙি যাব ইয়াত কেতিয়াবা বোলে জীৱ জন্তু যিসমূহ আছে কষ্ট হৈছে নেকি বোলে পত্ৰ এখন লিখোঁ মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰীলৈ বা নিজেও আহি পেলাই বোলে পুখুৰীসমূহ আছে বোলে আছেনে নাই পানী খাব পাৰিছে নাই জীৱ জন্তুৱে সেইবোৰ চাবলৈ নহা এটা গছপুলি ৰুবলৈ ইয়াত সময় নোপোৱা ইয়াত গিবনক লৈ পেলাই কোনোদিনে ইয়াত বোলে হাতী মানুহৰ সংঘাত হয় সেইবোৰসমূহ লৈ পেলাই বোলে কেতিয়াবা গৈ পেলাই তাত বোলে এবাৰ খবৰ লওঁ সেইবোৰো কোনোদিনে খবৰ নোলোৱা ইয়াত এছাম এতিয়া সস্তীয়া ৰাজনীতি কৰা মানুহে এই গিবনক লৈ পেলাই ৰাজনীতি কৰা দেখা পোৱা গৈছে মই ধিক্কাৰ দিছোঁ আৰু তেওঁলোকক মই এইটোৱে সতৰ্ক কৰি দিব বিচাৰিছোঁ প্ৰথম গিবনত এটা গছপুলি ৰুৱক বা এটা ফুলৰ পুলি এটা ৰুৱক তাৰপিছত গিবনক লৈ পেলাই ৰাজনীতি কৰা আপোনালোকে অপচেষ্টা কৰিব মই এই বিষয়টো এইটো কাৰণে আজি সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে এই গিবনৰ শেহতীয়াকৈ এজন ৰোহিত চৌধুৰী নামৰ লোকে RTI কৰ্মী অৰ্থাৎ কমিশ্যন কৰ্মী বুলি ক'লেও ভুল নহ'ব তেওঁ RTI মাৰি পেলাই কাৰোবাক কোনোবা কোম্পানী কোনোবা ব্যক্তিক ভয় ভাবুকি দেখুৱাই পেলাই টকা সংগ্ৰহ কৰা অকল সেইটোৱে লক্ষ্য জীৱনৰ তেনেকুৱা এজনে লোকে এটা গিবনক লৈ পেলাই যিটো ইক' চেঞ্চিটিভ জ'নলৈ এটা তথ্য সেই তথ্য তেওঁ দিছে যিটো অসত্য মই এইখিনিতে আপোনালোকক দেখাব বিচাৰিছোঁ গিবনৰ লৈ পেলাই 7 মে 2018 তাৰিখে ড্ৰাফ্ট নটিফিকেশ্যন ওলাইছিল আৰু ইয়াত স্পষ্ট কৈছে যে ইয়াত এই গিবনত কোনো ধৰণৰ কেনেধৰণৰ কামসমূহ ইয়াত হ'ব নোৱাৰিব আৰু ইয়াত উল্লেখ আছে স্পষ্টকৈ যে গিবনত কি কাম কৰিব নোৱাৰিব এই ড্ৰাফ্ট যিটো নটিফিকেশ্যন ইয়াত লিখা আছে ইয়াত কমাৰ্চিয়েল মাইনিং হ'ব নোৱাৰে
ইয়াত কোনো ছেটিং অফ ইণ্ডাষ্ট্ৰি ইনক্লুডিং নিউ অইল এণ্ড গেছ এক্সপ্ল'টেশ্যন ৱাটাৰ এয়াৰ পলিউশ্যন ইটা ভাটা এইবোৰ হ'ব নোৱাৰে বুলি ড্ৰাফ্ট নটিফিকেশ্যনত লিখাটো হয়, সেইটো সত্য। কিন্তু উল্লেখযোগ্য যে তাৰপিছত 60 দিন এটা সময় দিয়ে। অসম চৰকাৰে ইয়াত দায়িত্ব নাথাকে, কেন্দ্ৰ চৰকাৰে ইয়াত দায়িত্ব থাকে ইক' চেঞ্চুৰী জ'ন ঘোষণা কৰাৰ ক্ষেত্ৰত। আৰু 7/5/2018 যেতিয়া ড্ৰাফ্ট নটিফিকেশ্যন ওলাইছিল, ৰোহিত চৌধুৰী নামৰ ব্যক্তিজনে যিটো সস্তীয়া ৰাজনীতি কৰিবলৈ গৈ সাংসদ গৌৰৱ গগৈ সেই তেখেতৰ বিষয়টোকে ড্ৰাফ্ট নটিফিকেশ্যনটোৱে এতিয়া পাব্লিছ কৰি পেলাই অসমৰ ৰাইজক আভুৱা ভৰি থাকিব বিচাৰিছে। যিটো সময়ত ট্ৰেডিঙৰ লৈ পেলাই সাহসীয় দলৰ বিপক্ষে যেতিয়া কোনো তথ্য নোলালে, যেতিয়া বিৰোধী দল অৰ্থাৎ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ শুভাকাংক্ষী বা ৰাইজৰ দলৰ নেতাসকলৰ নাম এটা পিছত এটা ট্ৰেডিঙত যেতিয়া ওলাইছে, তেওঁলোকে এই কথাবোৰ ঢাকিবৰ কাৰণে আৰু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অভিলাষী আঁচনি অৰুণোদয় 3.0 যেতিয়া পুনৰ যোৱাকালি আৰম্ভ কৰিবলৈ লৈছে, নতুনকৈ আকৌ 20 লাখ অসমৰ দুখীয়া জনসাধাৰণৰ বাবে ৰেচন কাৰ্ড দিব গৈ আছে, তেনে এটা শুভ ক্ষণত এটা ঐতিহাসিক দিনত তেওঁলোকে এই গিবনৰ লৈ পেলাই গছপুলি এটা কোনোদিনে নোৰোৱা, ফুলৰ পুলি এটা নোৰোৱা, পখিলাসমূহ আছে ভালে আছেনে চাবলৈ কোনোদিনে নহা এই মানুহবোৰে আজি সস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে। নোৱাৰে, ইয়াত স্পষ্টকৈ কৈছে কমাৰ্চিয়েল মাইনিং ষ্ট'ন অৰ্থাৎ ইয়াত কয়লা খনন, ইয়াত বা অন্য খনন কাৰ্য হ'ব নোৱাৰে ইক' চেঞ্চুৰী জ'নত। ইয়াৰ লগতে কৈছে ইণ্ডাষ্ট্ৰি পলিউশ্যন হ'ব নোৱাৰে, লগতে কৈছে যে ইয়াত কেতিয়াও মেজৰ হাইড্ৰ' ইলেক্ট্ৰিচিটি হ'ব নোৱাৰে। এইটো 60 দিন সময় দিয়া হৈছিল। তেতিয়া এই যে গছপুলি এদিনো নোৰোৱা, কালি যে আন্দোলন কৰিলে ৰাইজৰ দল আৰু এছাম চ'কল প্ৰকৃতিপ্ৰেমী মৰিণো কেইজনমান আছে, তেওঁলোকে কিন্তু এই 60 দিনত একো ক্লেইম নকৰিলে। আৰু 16 মাহলৈকে তেওঁলোকেও সুযোগ আছিলে, 16 মাহলৈকে ফাইনেল যেতিয়া নটিফিকেশ্যন ইক' চেঞ্চিটিভ জ'ন ওলাইছিল তেতিয়ালৈকেও তেওঁলোকে একো তেনেকৈ আপত্তি নদখালে। কিন্তু ৰোহিত চৌধুৰী যিটো দিছিল তাত আছিলে হয় অইল গেছ নোৱাৰে বুলি, পিছত ইয়াত কৈছে যে ড্ৰিলিং কৰিবলৈ, কাৰণ এইটো কোনো পলিউশ্যন নহয়, ইয়াত অকল এটা শব্দৰ কাৰণে তাত অকল চাব বিচাৰে তেল আছে নাই, তেল যে তাত খান্দিব এইটো কোনো অনুমতি এতিয়ালৈকে পোৱা নাই, বেদান্ত কোম্পানীয়ে অনুমতি পোৱা নাই। তেল হয়তো আমাৰ প্লেইনছ অৰ্থাৎ 14 কিলোমিটাৰ 15 কিলোমিটাৰ প্লেইনছৰ পৰাও তেল ওলাই আনিব পাৰে। ইয়াত কোনো ৱাটাৰ এয়াৰ চইল নইজ শব্দ প্ৰদূষণো হ'ব নোৱাৰে, পানী প্ৰদূষণ বায়ু প্ৰদূষণ হ'ব নোৱাৰে। আৰু যি বেদান্ত কোম্পানী এতিয়া অনুমতি পাইছে এয়া ভৱিষ্যতৰ কাৰণে গাড়ী আমাৰ বাঢ়ি আহিছে বা আমাৰ বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি বাঢ়ি আছে, তেল আমাৰ প্ৰয়োজন হ'ব। কিন্তু প্ৰকৃতি ধ্বংস কৰি ৰূপজ্যোতি কুৰ্মীয়ে নিদিয়ে, হেমন্ত বিশ্ব শৰ্মাই নিদিয়ে, নৰেন্দ্ৰ মোদীয়ে নিদিয়ে। থাকিল কথা গিবন, এইটো গিবন আমাৰ নিজৰ হৃদয়ত আছে, গিবন আমাৰ নিজৰ হৃদয়ৰ এটা অংগ, এই গিবন আমাৰ শৰীৰৰ অংগ, হৃদয়ৰ অংগ। ইয়াত কোনো ধ্বংস হ'বলৈ কেতিয়াও ৰূপজ্যোতি কুৰ্মীৰ স্থানীয় বিধায়কো আমিতো নিদিওঁ, স্থানীয় কোনো হয়তো সংবাদ মাধ্যমে বা স্থানীয় ৰাইজ কোনো নিদিয়ে। কিন্তু এই আবহাৱা বৰা বিষয়বোৰ ইয়াত যিটো তেওঁলোকে আজি মানে ক'ব বিচাৰিলে, আজি এই বিৰোধী বা